ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ গণিতৰ নিউ মেথামেটিক্স টেক্সট বুক চোৱা ক্লাছ 8 প্ৰথম খণ্ড। তোমালোকৰ গণিতৰ যিহেতু দুটা পাৰ্ট আছে, গতিকে প্ৰথম ভাগৰ প্ৰথমটো লেছনৰ 12 নম্বৰ কুৱেশ্যনৰ পৰা 1.1ৰ 12 নম্বৰ কুৱেশ্যনৰ পৰা যোৱা ভিডিঅ'টোত মই 11 নম্বৰ কুৱেশ্যনলৈ তোমালোকক সমাধান কৰি দিছোঁ। গতিকে তোমালোকে যদি চোৱা নাই গৈ চাই ল'বা। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 12 নম্বৰৰ পৰা আৰম্ভ ষ্টাৰ্ট। মানে চোৱা 12 নম্বৰ প্ৰশ্নটোত কি কৈছে, সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। ইয়াতে তোমালোকে আগতে হয়তো পাইছা, বিধিসমূহ তোমালোকৰ লগত যোৱা ক্লাছত আলোচনা কৰিছোঁ। গতিকে সেই বিধিসমূহ ব্যৱহাৰ কৰি আমি এই গণিতসমূহ সমাধান কৰিম। চোৱা প্ৰথমটোত কি দিছে, 6/7 প্লাছ 2/5 প্লাছ 2/7 প্লাছ 1/5। গতিকে আমি কেনেকৈ এইবিলাক সমাধান কৰিব লাগে তোমালোকে প্ৰথমৰ পৰা সকলোৱে স্কিপ নকৰাকৈ চাই যোৱা, ধুনীয়াকৈ বুজি পাবা। একেবাৰে সহজ, মই কিতাপখন ওচৰত ৰাখিব নোৱাৰিম। বুজিছানে? কিমান 12 নম্বৰৰ কি একটো কি আছে, 6/7 প্লাছ 2/5 প্লাছ 2/7 প্লাছ 1/5। ইয়াতে একো কমন সংখ্যা নাই, হয়নে? গতিকে আমি ইয়াতে কমন ল'ব নোৱাৰিম। ইয়াতে আমি প্ৰথমতে কৰিব লাগিব কি, ইয়াতে ভাগ কৰিম। ইয়াতে দিম 6/7 ব্ৰেকেটত ৰাখিম প্লাছ 2/7, তাৰমানে ইয়াৰে হৰ দুটা একেই। গতিকে আমি এই দুটা বেলেগ কৰি লিখিম। আকৌ 2/5 ইয়াৰো হৰ দুটা একেই, হয়নে? ইয়াতো 5 আছে, ইয়াতো 5 আছে, ইয়াতো 7 আছে, ইয়াতো 7 আছে। গতিকে এই দুটা আমি ছেপাৰেট কৰিলোঁ। এতিয়া আমি এই 7ৰ লহাগু ল'ম। 7 হ'ব, যিহেতু দুটাৰ তলত 7 আছে, গতিকে 7 কেঞ্চেল হৈ ইয়াতে 6 থাকিব, প্লাছ ইয়াতে 7 কেঞ্চেল হৈ ইয়াতে 2 থাকিব, ব্ৰেকেট মাজতে প্লাছ আছে। আকৌ ইয়াতো ছেম একেটাই হ'ব, 5টো কমন যাব, ইয়াতে 2 আছে, 2 যোগ ইয়াতে 1 আছে। এইখিনিলৈ বুজি পাইছানে? ইয়াতে চোৱা 6 আৰু 2 8, ইয়াতে 7 যোগ 2 আৰু 1 3, ইয়াতে 5। এতিয়া আমি 5 আৰু 7ৰ লহাগু ল'ম। যিহেতু 5 আৰু 7 দুটা মৌলিক সংখ্যা, গতিকে আমি দুটা কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। 7 আৰু 5ৰ লহাগু হ'ব 35। 7ৰে আমি 35ক 5 বাৰ দিব পাৰিম, পূৰণ ওপৰত কি আছে 8। আকৌ ইয়াতে আছে যোগ, ইয়াতে 5ৰে আমি 35ক 7 বাৰ দিব পাৰিম, ওপৰত আছে 3। ঠিক আছে, 8 5 গুণ 40 যোগ 7 3 গুণ 21 বাই কিমান 35। এতিয়া প্লাছ কৰিলে কিমান হ'ব, 61/35, হয়নে? বুজিছানে কি কৰিলোঁ? হৰ দুটা, যিটো দুটাৰ হৰ মিলিছে সেই দুটা হৰ আমি ছেপাৰেট কৰিছোঁ, হয়নে? তোমালোকে গণিতসমূহ তলে তলে কৰি যাবা। মই সুবিধাৰ কাৰণে তোমালোকক আকৌ ইয়াতে ছাইডত কৰি দিছোঁ, চাবা। 12ৰ 2 নম্বৰটো, 12ৰ 2 নম্বৰটোত কি দিছে কিতাপত চাই লোৱা তোমালোকে, সমাধান বুলি লিখিবা। সমাধান 670 × 7/11 প্লাছ 670 × 1/3। ইয়াতে চোৱা এইটো আৰু এইটো কমন আছে, হয়নে? গতিকে আমি এই দুটা কমন ল'ম। 670 ব্ৰেকেট 7/11 প্লাছ 1/3, হয়নে? গতিকে ইয়াতে কি হৈছে, বিতৰণ বিধি প্ৰয়োগ হৈছে। তোমালোকে ছাইডত লিখিলেও লিখিব পাৰা, নিলিখিলেও নাই। বিতৰণ বিধি এইবিলাক লিখিব নালাগে, এনেকৈ ডাইৰেক্ট কৰি গ'লে হ'ল। ইয়াতে এইটো কমন ঠিকেই আছে, ইয়াতে ৰাখি থৈ দিয়া। ইয়াতে আমি 11 আৰু 3ৰ কি কৰিম, লসাগু ল'ম। যিহেতু 3টো মৌলিক, 11টো মৌলিক, গতিকে আমি দুটা পূৰণ কৰিব লাগিব। 11ৰে আমি 33ক হৰণ কৰিলে 3 বাৰ যাব, পূৰণ ওপৰত আছে 7। আকৌ ইয়াতে যোগ 3ৰে আমি 33ক ডিভাইড কৰিলে 11 বাৰ যাব, ইনটু ওপৰত আছে 1। বুজিছানে? 670 3 7 গুণ 21 প্লাছ 11 গুণ 11/33, হয়নে? এতিয়া চোৱা 670 ইয়াতে হ'ব তোমালোকৰ 32, ইয়াতে হ'ব 33। ব্ৰেকেটটো উঠাই দিলে আমি পূৰণ চিন আহিব, ইয়াতে পূৰণ 32/33। ইয়াতে আমি একোৰে কাটাকাটি কৰিব নোৱাৰিম, গতিকে 670ক আমি 32ৰে পূৰণ কৰিম। যিহেতু এইটো ওপৰৰ সংখ্যা, তলত একো নাই, মানে এটা 1 আছে। 3 0 0 7 2 গুণ 14, 4 7 1 6 2 গুণ 12 1 13, 3 0 0 7 3 গুণ 21 1 7 2 6 3 গুণ 19 20। গতিকে 0 4 4 1 2 2 1 2 1 4 4 0 বাই কিমান 33।
এইটোৱে হৈছে আমাৰ এনসাৰ ঠিকে আছে আশা কৰিছো বুজিব পাৰিছা নেক্সট চোৱা 3 নম্বৰটোত কি দিছে 12 3 নম্বৰটো চোৱা 12 3 নম্বৰটো দিছে তোমালোকে কিতাপত চাই লবা ইয়াতে চোৱা 12 3 নম্বৰটো দিছে 7/5 into -3/8 plus 3/4 into 7/5 ইয়াতে আকৌ 7/5 টো কমন আছে হয়নে প্ৰথমতে লিখি লোৱা 7/5 into -3/5 8 plus 3/4 into 7/5 গতিকে আমি 7/5 টো কমন লম বাকি ইয়াতে থাকিব -3/8 plus 3/4 ইয়াতে আমি 8 আৰু 4 লহাগু লব লাগিব 7/5 বিকেট 8 আৰু 4 আমি লহাগু ললে কি হ'ব 4 ৰে দিব পাৰিম 2 4 গুণ 8 4 1 গুণ 4 গতিকে 2 4 গুণ 8 আমাৰ লহাগু হ'ব 8 লহাগু এনেকা এটা সংখ্যা যেটো এইটো হৰেৰেও হৰণ যাব লাগিব এইটো হৰেৰেও হৰণ যাব লাগিব গতিকে 8 ৰে আমি 8ক একবাৰ দিব পাৰিম আকৌ 4 ৰে আমি 8ক দুবাৰ দিব পাৰিম হয়নে গতিকে 8 ৰ লগত 8 কেনসেল হৈ যাব ইয়াতে থাকিব -3 প্লাস 4 ৰে 8ক আমি দুইবাৰ দিব পাৰিম ইনটু ওপৰত আছে 3 গতিকে 7/5 -3 plus 3 into 2 6/8 এতিয়া চোৱা 6 পৰা 3 গলে আমাৰ কিমান থাকিব 3 থাকিব হয়নে ব্ৰেকেটটো উঠাই দিম আমি পুৰণ চিন আহি যাব ইয়াতে থাকিব 3 ইয়াতে থাকিব 8 এতিয়া চোৱা কিবাৰ কাটাকাটি কৰিব পাৰিম নেকি আমি নোৱাৰিম হয়নে গতিকে 8 5 গুণ 40 আৰু 7 3 গুণ 21 এইটোৱে হ'ব আমাৰ কি এনসাৰ ঠিক আছে আকৌ চোৱা 12 ৰ 4 নম্বৰটো দিছে -5/9 বিকেট -27/15 plus 36/25 এবাৰ আমাৰ এটো কমন গৈছে মানে এটো দুটাৰ লগত পূৰণ হৈ আছে হয়নে সব ক্যামেৰাটো অলপ ডিস্টার্ব কৰি আছে চোৱা -5/9 বিকেট -27/15 plus 36/25 গতিকে এটো এবাৰ 5/9 টো দুটাৰ লগত পূৰণ হৈ আছে হয়নে -5/9 টো চোৱা তোমালোকৰ সুবিধাৰ্থে মই ইয়াতে দি দিছো 4 নম্বৰটো 12 ৰ 4 নম্বৰটো চোৱা -5/9 বিকেট -27/15 প্লাস কিমান আছে 36/25 হয়নে এতিয়া চোৱা এটো মানে কি এটো ইনটু মানে কি গোটে দুখিনিৰ লগতে কি হৈ আছে -5/9 টো ইনটু হৈ আছে হয়নে গতিকে আমি লিখিব লাগিব -5/9 into -27/15 ইয়াতে আহিব এটো প্লাস চিন আকৌ -5/9 into 26/25 বুজিছানে এতিয়া চোৱা এতিয়া আমি কাটাকাটি কৰিব পাৰিম প্ৰথমতে আমি ইয়াতে কাটাকাটি কৰি লও 5 3 গুণ 15 9 3 গুণ 27 3 3 কেনসেল গতিকে ইয়াতে একোই নাথাকিল মানে কি এটা 1 থাকিব হয়নে আকৌ ইয়াতে প্লাস চিন আহিল ইয়াতে 5 ৰে 25ক 5 বাৰ কাটিব পাৰিম হয়নে বাকি 9 ৰে এটো 37 দে 9 ৰে 37ক 4 বাৰ কাটিব পাৰিম গতে ওপৰত 4 থাকিল তলত কিমান থাকিল মাইনাস এটা আছে 4/5 হয়নে এতিয়া চোৱা যেহেতু ইয়াতে প্লাস আছে গতিকে আমি ইয়াতে লহাগু লব লাগিব মাইনাসে প্লাসে মাইনাস আহি যাব ইয়াতে 5 লহাগু লম ইয়াৰ তলত একো নাই মানে এটা 1 আছে হেতুৰ লগত আমাৰ 5 into 1 হ'ব মাইনাসে প্লাসে মাইনাস 5 5 কেনসেল ইয়াতে 4 ইয়াতে 5 minus 4/5 5 ৰ পৰা 4 গলে আমি 1 পাম হয়নে 1/5 এইটোৱে হৈছে আমাৰ 4 নম্বৰটোৰ এনসাৰ আশা কৰিছো বুজিব পাৰিছা নেক্সট চোৱা 5 নম্বৰটো কি দিছে কিতাপখনত চাই লোৱা 2/3 প্লাস তোমালোকে কিতাপখনত চোৱাচোন 5 নম্বৰটো দিছে 2/3 plus 3/3 minus 1/4 into 2/3 plus 2/3 into 1/2 মানে কি গোটেইখিনি তিনিটা পাৰ্ট আছে ইয়াতে এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট তিনিটা পাৰ্টৰ পৰা আমাৰ 2/3 টো কমন গৈ আছে ধুনীয়াকৈ বুজাই দি আছো 12 ৰ 5 নম্বৰটো
হয়নে প্ৰথমতে যিখিনি দিয়া আছে সেইখিনি লিখি লোৱা 2/3 প্লাছ 3/3 মাইনাছ 1/4 ইনটু আচ্ছা প্ৰথমতে প্লাছ আচ্ছা সৰি ইয়াতে দুটা পাৰ্ট দিয়া আছে এইটো এটা পাৰ্ট আকৌ এইটো এটা পাৰ্ট আকৌ ইয়াতে প্লাছ আছে মাইনাছ আছে ইয়াতে এই দুটা ইনটু তিনিটা পাৰ্টে আছে ইয়াতে প্লাছ আছে বাকি দুটাত কি আছে পূৰণ হৈ আছে একো নাই চোৱা 1/4 ইনটু 2/3 প্লাছ 2/3 ইনটু 1/2 এটাকে আমি সমাধান কৰিম চোৱা 2/3 প্লাছ 3/3 ঠিক আছে এইটো এইখিনি ব্ৰেকেটত ৰাখিম প্লাছ এই 2/3 টো প্লাছ হৈ আছে 2/3 টো আমি কমন ল'ম গতিকে মাইনাছ 1/4 থাকিব আকৌ প্লাছ 1/2 থাকিব ঠিক আছে এইখিনি থাকি গ'ল এই দুটা অংশ থাকি গ'ল বাকি এইখিনি মই কমন ল'লো তাৰে পিছত চোৱা এইখিনিত কি হ'ব 3 টো কমন যাব হয়নে কমন গ'লে লহাগু আমাৰ 3 হ'ব 2 প্লাছ 3 প্লাছ 2/3 আকৌ ইয়াতে আমাৰ লহাগু হ'ব 4 যেহেতু আমি 4 ৰে 4 হৰণ কৰিব পাৰো আকৌ 2 ৰেও আমি 4 হৰণ কৰিব পাৰো 4 ৰে 4 হৰণ কৰিলে এবাৰ যাব ইয়াতে থাকিব -1 প্লাছ 2 ৰে 2 4 হৰণ কৰিলে দুবাৰ যাব 2 1 গুণ 2 যিমান পাৰো আমি শৰ্ট কৰিব চেষ্টা কৰি আছো যাতে তোমালোকে ভয় নোখোৱা 3 into 1/1 গলে এটা থাকিব কি 6 হয়নে 1/4 থাকিব into 1/4 যেসা 3/5/3 প্লাস ইয়াতে হবো 3 4 গুণ 12 2 2 গুণ 4 হয়নে 2 3 গুণ 6 উপৰত থাকিলে এটা 6 1/6 টো থাকিব এতিয়া আমি 3 আৰু 6 ৰ লহাগু ললে আমাৰ 6 হ'ব কিয়নো 3 ৰেও আমি 6 হৰণ কৰিব পাৰিম দুবাৰ যাব ইনটু উপৰত আছে 5 ইয়াতে আছে প্লাস 6 ৰে 6 হৰণ কৰিলে এবাৰ যাব উপৰত আছে এটা 1 2 5 গুণ 10 যোগ 1 1 গুণ 1/6 গতিকে ইয়াতে হ'ব আমাৰ 11/6 এইটোৱে হ'ব আমাৰ কি आंसर ঠিক আছে তাৰে পিছত 6 নম্বৰটো কি দিছে চোৱা এটো হেডে কৰি দি আছো বহুত কিনি যায় আছে চোৱা 6 নম্বৰটো কি দিছে 6 নম্বৰটো দিছে 4/7 into -5/9 plus 4/7 into 1/5 ইয়াতে আমি 4/7 টো কমন ল'ব লাগিব একেবাৰে সহজ হয় 6 নম্বৰটো 4/7 into -5/9 plus 4/7 into 1/5 এইটো সমাধান চোৱা মই ডাইৰেক্ট কৰিছো তোমালোকে সমাধান বুলি লিখিবা 7 into -5/9 এইটো মানে কমন লৈছো আমি plus 1/5 4/7 into ইয়াত আমি 9 আৰু 5 ৰ লহগু লম যেহেতু 5 টো মৌলিক সংখ্যা গতিকে আমি 9 ৰ লগত পূৰণ কৰিব লাগিব 9 5 গুণ 45 ইয়াতে 9 ৰে আমি 45 ক হৰণ কৰিলে যাব 5 বাৰ into -5 হ'ব আকৌ ইয়াতে আছে প্লাস 5 ৰে আমি 45 ক হৰণ কৰিলে 9 বাৰ যাব উপৰত আছে এটা 1 সোৱা কিমান ধুনিয়াকৈ মিলি যায় ইয়াতে যেহেতু মাইনাস আছে গতিকে আমি ইয়াতে 25 টো মাইনাস ৰাখিব লাগিব বুজিছানে 45 প্লাস 9 1 গুণ 9 এতিয়া সোৱা 25 ৰ পৰা 9 আমি মাইনাস কৰিলে কিমান হ'ব যেহেতু মাইনাস টো আমাৰ ডাঙৰ আছে হয়নে গতিকে ইয়াতে আহি যাব -16/45 এখিনি লৈ ঠিকে আছে এতিয়া সোৱা আমি কিবা কাটাকাটি কৰিব এটা 7/4 আমি কিবা কাটাকাটি কৰিব পাৰো নেকি সোৱাচোন একোই কাটাকাটি না যায় গতিকে আমি হলৰ 4 গুণ বহাব লাগিব কিমান হলৰ 4 গুণ হ'ব 64 এটো মাইনাস আছে আকৌ 45 7 গুণ আমি কৰি চাবা 7 5 গুণ 35 ৰ 5 7 3 7 4 গুণ 28 29 30 31 গতিকে 315 হয়নে এইটোই হৈছে আমাৰ आंसर বাকি থাকিল আমাৰ 7 নম্বৰটো চোৱাচোন কি আছে একৰ 7 নম্বৰটো কি দিয়া আছে চোৱা 2/3
into minus 5 by 7 minus 1 by 6 into 3 by 7 plus 1 by 14 into 2 by 3. This one. একেবাৰে সহজ হয় প্ৰথমতে তোমালোকক পাতি দেখাই দিও ইয়াতে কৰি দিও চোৱা সুবিধা হ'ব বুজি পোৱা 7 নম্বৰটো কিতাপ চাই লিখি লোৱা 2 by 3 into minus 5 by 7 minus 1 by 6 into 3 by 7 plus 1 by 14 into 2 by 3 ঠিক আছে এইখিনি লৈ এতিয়া সোয়া প্ৰথমতে আমি এটো 2 ৰে 14 কাটিব পাৰিম 7 বাৰ হয়নে 3 ৰে আমি 6 2 বাৰ কাটিব পাৰিম ঠিক আছে তাৰ পিছত লাইনটো বহাই দিয়া 2 by 3 into minus 5 by 7 minus ইয়াতে থাকিল 2 1 by 2 into 1 by 7 plus 1 by 7 into 1 by 3 হয়নে এতিয়া ইয়াতে হ'ব 2 5 গুণ 10 মাইনাস আছে 7 3 গুণ 21 মাইনাস 1 1 গুণ 1 7 2 গুণ 14 প্লাস 1 1 গুণ 1 7 3 গুণ 21 এতিয়া আমি এই তিনিটাৰে লহাগু লম 21 14 আৰু 21 14 আৰু 21 21 14 আৰু 21 ৰ লহাগু লম হাতেৰে 7 3 গুণ 21 7 2 গুণ 14 7 3 21 সোয়া আকৌ 3 ৰে যাব 3 1 গুণ 3 দুইটো নামি আহিব 3 1 গুণ 3 গতিকে 7 3 গুণ 21 21 2 গুণ 42 হয়নে 42 হ'ব আমাৰ লহাগু গতিকে 40 21 ৰে আমি 42 খৰণ কৰিলে দুবাৰ যাব ইনটু -10 আছে -14 ৰে তিনিবাৰ যাব ইনটু 1 আছে আকৌ প্লাস দুবাৰ যাব ইনটু 1 আছে গতিকে সোয়া এতিয়া কি হয় ইয়াতে হ'ব -20 -3 plus 2 by 42 এইখিনিলৈ ঠিকই আছে নে বাৰু সোয়া এই 2 পৰা 3 গলে এটা -1 থাকিয়ে যাব হয়নে গতিকে ইয়াতে কৰি দিছো -20 আৰু -3 হলে -23 plus 2 by 42 গতিকে আমাৰ ইয়াতে থাকি যাব -21 by 42 হয়নে এই 21 ৰে আমি 42 কেবাৰ কাটিব পাৰিম নিশ্চয় দুবাৰ কাটিব পাৰিম গতিকে মাইনাস চিনটো থাকিয়ে যাব -1/2 হ'ব আমাৰ কি आंसर আশা কৰিছো বুজিব পাৰিছা একেবাৰে সহজ পদ্ধতিৰে তোমালোকক বুজাই দিছো নেক্সট তোমালোকে 13 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 13 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ সংখ্যা কেইটাৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা চোৱা কি বুলি কৈছে যে যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত চোৱা আমি এটো সকলোৱে জানো প্ৰথমতে মই তোমালোকক শিকাই দিছো যে যোগৰ ক্ষেত্ৰত যিকোনো সংখ্যা বা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি কি কৰে মানি চলে চোৱা উদাহৰণ স্বৰূপে আমি ইয়াতে a আৰু b দুটা সংখ্যা লৈছো ইয়াতে যদি আমি যোগৰ ক্ষেত্ৰত চাও a + b = b + a হয়নে চোৱা ইয়াতে আমি 5 আৰু 6 লৈছো সাপোজ a টো 5 আৰু b টো 6 গতিকে 5 + 6 = 6 + 5 ইয়াতে দুটা সাইডতে কিমান পাইছো 11 পাইছো হয়নে গতিকে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে আকৌ পূৰণৰ ক্ষেত্ৰত চোৱা a * b = b * a ইয়াতে a মানে আমি কিমান পাইছো 5 * b মানে লৈছো 6 = আকৌ b মানে লৈছো 6 * 5 5 গতিকে 30 = 30 গতিকে হপক্ষ আৰু বাপক্ষ মিলি গৈছে গতিকে আমি ক'ব পাৰো যে যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত কি সহযোগ বিধি মানি চলে এটো উদাহৰণ মই তোমালোকক আগতে দি দিছো হেগো এটো চোৱা 13 নম্বৰত কি কৈছে আমি একবাৰ কৰি চাও 1.1 ৰ 13 নম্বৰৰ সমাধান প্ৰশ্নটোত যিখিনি কথা কৈছে সেইখিনি কৰিম আমি প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত চাম যোগৰ ক্ষেত্ৰত যিখিনি দিয়া আছে সেইখিনি লিখি লোৱা 2 + 3 plus 2/3 -2/3 plus 3/8 বিকেট plus 4/5 = -2/3 plus বিকেট 3/8 plus 4/5
এতিয়া চোৱা আমি যিহেতু 3 আৰু ইয়াতে প্লাছ আছে গতিকে আমি লসাগু ল'ব লাগিব 3 আৰু 8ৰ লসাগু কিমান হ'ব যিহেতু 3টোৰ মৌলিক সংখ্যা হয় গতিকে 8ৰ লগত ডাইৰেক্ট পূৰণ হৈ যাব 8 3 গুণ 24 3ৰে আমি 24ক হৰণ কৰিলে 8 বাৰ যাব ইনটু -2 ঠিক আছে ইয়াতে আছে প্লাছ 8ৰে আমি 24ক 3 বাৰ কৰিব পাৰিম ইনটু ওপৰত আছে 3 আকৌ প্লাছ 4/5 এইটো একে ৰাখি থৈ দিয়া সেম ইয়াতে একে কাম ইয়াতে লসাগু ল'ব লাগিব আমি 8 আৰু 5ৰ 5টো মৌলিক সংখ্যা গতিকে আমি 8ৰ লগত 5টো ইনটু কৰিব লাগিব 8 5 গুণ 40 8ৰে আমি 40ক 5 বাৰ দিব পাৰিম ওপৰত আছে 3 প্লাছ 5ৰে আমি 40ক 8 বাৰ কাটিম ইয়াতে ওপৰত আছে 4 ইয়াতে চোৱা 24 8 into -2 -16 plus 3 into 3 9 তার পিছত এইটো ঠিকই থাকিব যেনেকুৱা আছে এনেকৈ ৰাখি থৈ দিয়া ইফালে চোৱা -2/3 প্লাছ ইয়াতে 40 5 into 3 15 15 plus 8 into 4 32 দুটা সাইডে আমি মিলিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে সহযোগ বিধি যোগৰ ক্ষেত্ৰত মানি চলে হয়নে এতিয়া 16ৰ পৰা আমি 9 বিয়োগ কৰিব লাগিব যেহেতু ডাঙৰটো আগত মাইনাস আছে গতিকে আনসাৰটো আমাৰ মাইনাস ওলাব ইয়াতে 16ৰ পৰা 9 গলে কিমান থাকিব 7 মাইনাস থাকিব 27 plus 4/5 is equal to -2/3 plus 32 আৰু 15 প্লাস কৰিলে হ'ব আমাৰ 37/40 সরি 47/40 ঠিক আছে এতিয়া আকৌ আমি এই দুটা লসাগু ল'ব লাগিব 14 আৰু 3 লসাগু আকৌ 24 আৰু 5 ৰ লসাগু যেহেতু 5 টো মৌলিক সংখ্যা ইয়াতে বাৰ চিন দিবা যেহেতু মাজত এটা ইকুয়াল চিন আছে 24 ৰ লগত 5 টো ইনটু যেহেতু 24 টো যুগ্ম হয় কিন্তু 5 টো আমাৰ মৌলিক সংখ্যা গতিকে গোটেইখিনি আমি ইনটু কৰিব লাগিব গোটেইখিনি ইনটু কৰিলে আমাৰ হ'ব কিমান 120 ঠিক সেইদৰে 40 আৰু 3 ইনটু কৰিলেও আমাৰ 120 হ'ব সোয়া মিলি আহিছে প্ৰায় 24 ৰে আমি 120 ডিভাইড কৰিলে আমি 5 পাম ইনটু -7 আছে ওপৰত আকৌ প্লাস 5 ৰে আমি 24 পাম ইনটু ওপৰত 4 আছে 3 ৰে 120 ক আমি ডিভাইড কৰিলে পাম 40 ওপৰত আছে -2 প্লাস ইয়াতে হ'ব 3 যেহেতু 40 ৰে আমি 120 ক হৰণ কৰিলে 3 পাম 3 বাৰ যাব ইনটু ওপৰত আছে 47 কাম হে সেইখিনি এতিয়া তোমালোকে পূৰণ কৰি দিয়া 5 7 গুণ 35 minus 120 plus 4 4 গুণ 16 6 হাতে 1 4 2 গুণ 8 হেকে 9 আকৌ ইফালে 8 4 গুণ 2 4 2 গুণ 8 মাইনাস আছে মাইনাস আহি গল 120 প্লাস 3 গুণ 21 ৰ 1 হাতে 2 4 3 গুণ 12 13 14 144 ঠিক আছে গতিকে ইয়াতে চোৱা -24 ইয়াতে পালো আমি 61/120 is equal to ইয়াতেও 61/120 গতিকে আমি ক'ব পাৰিম যে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে হয়নে এটা লাইন লিখি দিবা এনেকে এতেকে 2/3, 3/8 আৰু 4/5 পৰিমেয় সংখ্যা কেইটাই সংখ্যা কেইটা যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এটো লাইন আমি শেষত লিখি দিব লাগিব বুজিছানে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এটো লাইন শেষত লিখি দিবা আকৌ আমি চাব লাগিব এবাৰ পূৰণৰ ক্ষেত্ৰত মই প্ৰথমতে কৈ লৈছো যে তোমালোকক যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কিন্তু তথাপিও আমি কৰি চাব লাগিব চোৱা এবাৰ আমি কৰিম পূৰণৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত এনেকে লিখি লবা ওপৰত ডাঙৰ ডাঙৰ কৈ চোৱা আকৌ হে একেটা বস্তু লিখি লোৱা 2/3 plus 3/8 ব্ৰেকেট plus 4/, আচ্ছা এবাৰ ইনটু কৈছে হয়নে 4/5 is equal to -2/3 3/8 ইয়াতে ইনটু দিব লাগিব দে এবাৰ পূৰণৰ কথা কৈছে ইনটু 4/5 ঠিক আছে এইখিনি প্ৰথম কামটো হৈছে এইখিনি আমি এইখিনি সমীকৰণটো আগতে প্ৰথমতে বনাই ল'ব লাগিব এতিয়া চোৱা 3 3 কেনসেল হৈ যাব হয়নে ইয়াতে 3 3 টো কেনসেল গতিকে
ইয়াতে 1 থাকিব ইয়াতে থাকিব 4 minus 1/4 into 4/5 ইয়াতে 4 4ও ক্যান্সেল হৈ যাব নেক্সট লাইনত আমি ক্যান্সেল কৰি দিম নহলে এটা লাইনতে শেষ হৈ যাব ইয়াতে সোৱা 4 2 গুণ 8 ওপৰত থাকিব 3 তলত থাকিব 10 ঠিক আছে এতিয়া সোৱা 4 4 ক্যান্সেল minus 1/5 থাকিল ইয়াতে আকৌ ইয়াতে 2/3 into 3/10 3 3 cancel minus 1 5 बार যাব হয়নে এটাকে দুটা সাইডতে আমি কিমান পালো minus 1/5 is equal to minus 1/5 ঠিক আছে দুটা সাইডে মিলিছে না নাই গতিকে ইয়াতো আমি শেষত লিখিব লাগিব এটাকে 2/3 3/8 আৰু 4/5 পৰিমেয় সংখ্যা কেইটাই পৰিমেয় সংখ্যা কেইটা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে সহযোগ বিধি মানি চলে ঠিক আছে এইখিনি আছিল 13 নম্বৰটোৰ সমাধান যদি কিবা সুধিব লগা থাকে সোৱা একফালৰ পৰা দেখাই দিছো ধুনিয়াকৈ তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ লব পাৰা যদি কিবা সুধিব লগা থাকে কমেন্ট সেকশনত কমেন্ট কৰিবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম সোৱা তোমালোকৰ কাৰণে সদায় মই এটা ক্লাস লৈ আহিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়া সোৱা 14 নম্বৰটোত কি কৈছে 14 নম্বৰ কোৱেশ্চনটোত কৈছে এটা উদাহৰণৰ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় বৰ এটা ডাঙৰ কোৱেশ্চন তোমালোকে চাবা কেতিয়াবা সুধি দিব পাৰে যে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় নে এটো কেতিয়াও নহয় সোৱা এতিয়া আমাক এটা উদাহৰণ দিব দিছে ধৰা হল দুটা পৰিমেয় সংখ্যা 2 আৰু 0 এতেকে 2 ৰে আমি 0 এটো কেতিয়া 0 ৰে আমি 2 কেতিয়াও কি কৰিব নোৱাৰিম হৰণ কৰিব নোৱাৰিম গতিকে এটো অৰ্থহীন হয়নে এতেকে আমি লিখিব পাৰিম হেখত যে এতেকে 2/0 বা 2 0 ৰে হৰণ কৰিলে পৰিমেয় সংখ্যা তলত লিখি দিছো পৰিমেয় সংখ্যা পোৱা নাযায় ঠিক আছে এতেকে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় গতিকে আমি গম পালো যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এইখিনি ঠিক আছে ভিডিওটো কেনেকুৱা লাগিলে কমেন্টত জনাবা যদি মোৰ চেনেলটো চাই ভাল লাগিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবা আৰু কোন ছাত্ৰ ছাত্ৰীয়ে প্ৰথমৰ পৰা শেষলৈ চাইছা মোক কমেন্ট সেকশনত নামটো লিখি পঠিয়াবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং